ভাবিছিলো কিডনি এটা বিক্ৰী কৰোঁ বুলি, ডক্টৰৰ ওচৰত আহিছিলো, কিন্তু AI মোবাইল জোনত যোনটো অফাৰ দিছে সেইটো আইফোন কিনিবৰ কাৰণে কিডনি বিকিব নালাগে। দোকানখন সেয়া AI মোবাইল জোন, আহা। দাদা এইখনেই নহয় জানো AI মোবাইল জোন, য'ত কিডনি নিবিকাকে ছেকেণ্ড হেণ্ড মোবাইল পায় কম দামত? হয়, আমাৰ ইয়াতে পাই যাব। কিডনি বিকিব নালাগে আইফোন ল'বলৈ। আচ্ছা, আপোনালোকৰ যে ইমানখিনি যে এণ্ড্ৰইডৰ ষ্টক আছে, ইয়াত অকল কি 5G মোবাইলে পায় নে 4G পায়? ইয়াত আপুনি 4G 5G দুটাই পাই যাব। কিমানৰ পৰা কিমানলৈকে ষ্টাৰ্ট হৈছে নো? আমাৰ 3,500 পৰা আৰম্ভ আছে, একদম 15,000 16,000 টকীয়ালৈকে 5G পাই যাম ন? দাদা এণ্ড্ৰইডৰ লগত আইফোন কি পায় নো? ইয়াত আপুনি আইফোনো পাই যাব, এক্সট্ৰা পাই যাব 11 12 13 14 15 আৰু গোটেইকেইটা প্ৰ' মডেল পাই যাব। সব কালাৰৰ আছে নে এভেইলেবল? আমাৰতো গোটেইকেইটা কালাৰ এভেইলেবল আছে বৰ্তমান। আচ্ছা, এতিয়া মই যদি ল'ম বুলি বিচাৰোঁ তেতিয়া মই পেজটো ফ'ল' কৰি আছোঁ, মই উপহাৰ পাম ন? নিশ্চয় পাব। আপোনালোকে যদি বিচাৰিছে মোৰ নিচিনা কিডনি নিবিকাকৈ আইফোন ল'বলৈ, তেন্তে এতিয়া আহক AI মোবাইলটো, কাৰণ মই লৈছোঁ বহুত ভাল কণ্ডিশ্যন, আপোনালোকে আহিব পাৰে।